এটা ভিডিঅ'লৈ স্বাগতম। ইয়াত ইপোষ্ট মেচিনত কেনেকৈ ছফ্টৱেৰ আপডেট কৰা হয় তাক দেখাবলৈ ওলাইছোঁ। কিছুমানৰ বাবে এইটো সহজ কাম, কিছুমানৰ বাবে অলপ অসুবিধা হয়, সেইবাবে ভিডিঅ'টো আগবঢ়াইছোঁ। চাই যাব। ইয়াত ছফ্টৱেৰ আপডেটত ক্লিক কৰিলে GPRS-ত যাব, ইয়েছ কৰিব, এনেকৈ পাৰ্চেণ্ট এটা যাব। কমপ্লিট হোৱাৰ পিছত আপডেট নিউ এপ্লিকেশ্যন বুলি আহিব। অলপ পৰা এনেকৈ অন হৈ থকাৰ পিছত অট'মেটিকেলি অ'কে টিপাৰ পিছত অট'মেটিকেলি অফ হৈ যাব, তাৰপিছত অন হ'ব। একদম চিম্পল ভিডিঅ', কিন্তু আপোনালোকক দেখাইছোঁ। আগৰ দৰে আৰম্ভ হৈ যাব, RD কিন হ'বলৈ দিব, তাৰপিছত চেম প্ৰচেছত গ'লে হ'ল। ধন্যবাদ।